डिब्रूगढ़ के कानोई महाविद्यालय में मनाया गया नारी दिवस। 4 महिलाओं को विशेष तौर पर किया गया सम्मानित। 8 मार्च इस दिन को देश भर में अंतर्राष्ट्रीय नारी दिवस के तौर पर मनाया जाता है। देश भर के साथ साथ असम के डिब्रूगढ़ में भी अंतर्राष्ट्रीय नारी दिवस मनाया गया। इसी कड़ी में डिब्रूगढ़ के कानोई महाविद्यालय में भी यूनेस्को एसोसिएशन ऑफ गुवाहाटी और हेउजिया साहित्य मंच, कानोई महाविद्यालय और रुक्मणी देवी कानोई गर्ल्स हॉस्टल के सौजन्य में अंतर्राष्ट्रीय नारी दिवस मनाया गया। इस उपलक्ष्य पर एग्जीक्यूटिव डायरेक्टर ऑफ यूनेस्को एसोसिएशन के अश्वनी शर्मा मौजूद नजर आए। वहीं इस कार्यक्रम का उद्घाटन डिम्पी महंत द्वारा किया गया। तो वहीं मुख्य अतिथि के तौर पर नजर आए डिब्रूगढ़ विश्वविद्यालय के असमिया विभाग की अध्यापिका डॉक्टर पल्लवी मुजबरुआ। गौरतलब हो कि आयोजित कार्यक्रम में 4 महिलाओं को विशेष तौर पर सम्मानित किया गया। মোৰ আগৰ বক্তা ডক্টৰ পল্লৱী মুজবৰুৱাই ইমান ধুনীয়াকৈ কথাখিনি কৈ গ'ল। মই বেছি কথা নকওঁ, দুটা কথাই কম। বাইদেউ কৈছে যে আমি আজি ইণ্টাৰনেশ্যনেল ওমেন্স ডে সেলিব্ৰেট কৰা হৈছে নাৰীৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে। এইটো বৰ লাজৰ কথা। আজিৰ দিনত থিয় হৈ পেলাই আমি নাৰীৰ অধিকাৰ সাব্যস্তৰ কাৰণে আমাৰ এনেকৈ ইণ্টাৰনেশ্যনেল ওমেন্স ডে পাতিব লগা হৈছে। আৰু এই ক্ষেত্ৰত অধিকাৰটো আনিব পাৰে 3টা বস্তু দেই, এডুকেশ্যন আৰু এডুকেশ্যন। নাৰীৰ শিক্ষা মানে মাষ্ট, শিক্ষাটো মানে শিক্ষা যোগ্যতা থাকিলে নাৰী আগুৱাই যাব পাৰিব। বাইদেউ কৈ গৈছে যে নাৰী ফাইনেন্স মিনিষ্টাৰৰ উদাহৰণ দিছে। অসমৰ ফাইনেন্স মিনিষ্টাৰো মহিলা হয়, তেওঁলোকে কিন্তু নিজৰ যোগ্যতা বলে আজি তেওঁলোকে ফাইনেন্স মিনিষ্টাৰ হৈছে। যদিও বাইদেউ কথাটো ঠিক কথাই কৈছে যে হাতৰ পুতলা হৈ আছে, একদম ঠিক কথা কৈছে। কিন্তু এইখিনিও আমি ই কৰিব পাৰিম একমাত্ৰ শিক্ষাৰ যোগ্যতা লৈ পেলাই। যে নহওক, মই মিউনিচিপালিটিৰ ফালৰ পৰা 2টা কথা কৈছো। মিউনিচিপালিটিৰ নাৰীবিলাকে কিয় শিক্ষাটো কিয় লাগে, এবাৰ কিছুমান আৰ্ণ কৰিব লাগে, পইচা ঘটিব লাগে, তেতিয়া নাৰীৰ অলপ কনফিডেন্স আহিব। মিউনিচিপালিটিত কি হৈছে দেখিছে, আজিকালি চহৰখন বহুত চাফ চিকুণ থাকে। ইয়াৰ মহিলাবিলাকে আগবাঢ়ি আহিছে। আমাৰ পৌৰসখী আছে, প্ৰত্যেকটো ৱাৰ্ডত পৌৰসখী আমাৰ এনগেজ কৰা হৈছে। তাৰপিছত আত্মসহায়ক গোট, সকলোৱে জানে সেল্ফ হেল্প গ্ৰুপ ডিব্ৰুগড়ত যিকেইটা আছে গোটেইকেইটা ভাল কাম কৰি আছে আৰু সকলোৱে গোটেইবিলাক মহিলা দ্বাৰা পৰিচালিত হৈছে। অসমৰ ভিতৰতো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্ৰাইজো পায়। মহিলাবিলাকে আগবাঢ়ি আহিছে কাৰণে আত্মনিৰ্ভৰ হৈছে। আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন 2047 2047 চনত মানে ভাৰতবৰ্ষক উন্নতশীল ৰাষ্ট্ৰ, বিকশিত ভাৰত, ডেভেলপ নেশ্যনত পৰিগণিত কৰিব লাগিব। আৰু এই ক্ষেত্ৰত নাৰী জাতিৰ এটা যথেষ্টখিনি অৱদান থাকিব, আশা কৰিছো থাকিব, আৰু বেছিকৈ থাকিব। সকলোৱে আগবাঢ়ি আহক। আৰু ইয়াত বহি থকা কিশোৰীবিলাক মই এটা মন কৰিছো, অলপ বহি আছিলো, বেছিভাগ 80% ডোন্ট টেক ইট আদাৰৱাইজ, অলপ মানে ডাল লুকিং, অলপ হাঁহিবা, মানে নিজৰ ভিতৰত কনফিডেন্সটো আনিবা। কনফিডেন্স থাকিলে আগুৱাই যাব পাৰিবা। মই চৰকাৰৰ মানুহ হৈ পেলাই কৈছো, এইটো নিশ্চয় বহুত ডাঙৰ কথা আব্দুল কালামজী কৈ গৈছিলে যে শিক্ষা আৰু স্বাস্থ্য এই দুটা ভাৰতবৰ্ষত ফ্ৰী কৰিব লাগে। অকল ছোৱালী বুলি নহয়, চব ক্ষেত্ৰত ফ্ৰী কৰিব লাগে। কিন্তু তেতিয়া শিক্ষাটো আহিলে এটা জাতি আগবাঢ়ি যাব পাৰিব। আৰু স্বামী বিবেকানন্দ যেনেকৈ কৈছিলে, এটা পাখি এটা দুটা উইং লাগে, এটা উইঙেদি কেতিয়াও আগুৱাই যাব নোৱাৰে। পুৰুষ আৰু মহিলা দুটা মিলি পেলাই আগবাঢ়ি যাব লাগিব। আৰু আগৰ বক্তাই কৈ গৈছে যে এটা পুৰুষক শিক্ষা দিলে এজন পুৰুষকে শিক্ষা দিয়া হয়, কিন্তু নাৰীক শিক্ষা দিলে গোটেই সমাজখন উন্নত হয়। মোৰ শুভেচ্ছা থাকিলে নাৰী দিৱসৰ সকলোকে শুভেচ্ছা জনাইছো। সকলোৱে আগবাঢ়ি নাৰীক প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম আমাৰ সন্মুখত আছে। কিন্তু সেই সংগ্ৰামখন কিয় আছে? এতিয়াও 19বিংশ শতিকাতে আৰম্ভ হৈছে নাৰীয়ে নাৰীৰ নিজৰ মানৱ হিচাপে অধিকাৰ বিচৰাৰ আন্দোলন বা যাত্ৰা। কিন্তু 19বিংশ শতিকাৰ পৰা বিংশ শতিকা পাৰ হ'ল। 21বিংশ শতিকাৰ প্ৰায় মাজভাগলৈ আমি মাজভাগত আজি থিয় হৈ আছো। আমি আপুনি আপোনালোক কেইগৰাকীমান মহিলা ইয়াত আমি এই সভাখনত বহিছো, সেইটোৱে ঘটিছে, সেইটো নাৰীৰ মাজত আছে। আৰু সেইকাৰণে আমি কৰ্মক্ষেত্ৰত যিবিলাক নাৰী জড়িত হৈ আছো, এই কৰ্মক্ষেত্ৰত থকা নাৰীসকলেও পুৰুষসকলে যিটো সময়ত আমাৰ কেৰিয়াৰ এডভান্সমেণ্ট, আমাৰ যিবিলাক চাকৰি বাকৰিৰ ক্ষেত্ৰত নিজক ওপৰলৈ নিয়াৰ কাৰণে যিবিলাক প্ৰক্ৰিয়া থাকে, সেই প্ৰক্ৰিয়াবিলাকত অংশগ্ৰহণ কৰোঁতে
তেতিয়া ভৰি পিছুৱাই ল'ব লগা হয়। সন্তান জন্ম হ'ল, তাক লালন পালন কৰিব লাগিব, বহন কৰিব লাগিব, তাৰপিছত তাৰ ডাঙৰ দীঘল হৈ সি যাতে এটা উপযুক্ত নাগৰিক হ'ব পাৰে সেইখিনিলৈকে নাৰীয়ে মনোযোগ দিবলগীয়া হয়। ফলত নাৰীয়ে কেৰিয়াৰৰ ক্ষেত্ৰত পিছ পৰি যায় বহু ক্ষেত্ৰত। সেইটো নাৰীৰ এটা অতিৰিক্ত দায়িত্ব নাৰীয়ে পালন কৰে, কিন্তু তাৰ মাজতো আকৌ ডিছক্ৰিমিনেশ্যন কেনেকে আছে। নাৰীয়ে সেই তেনেকুৱা কষ্ট স্বীকাৰ কৰি তেনেকুৱাখিনি কৰাৰ পিছত নাৰীয়ে সন্তানটোক উপযুক্ত কৰি তুলিলে যদি সেইটো পিতৃৰ কাৰণে গৌৰৱ। আমুকৰ ল'ৰাটো বৰ ভাল ৰিজাল্ট কৰিলে, আমুকৰ ল'ৰা ছোৱালীজনী বৰ ভাল দেই। যদি কেনেবাকে সি বেয়া কাম এটা কৰিলে, বেয়া এটাত ভৰি থলে, মাকজনী ভাল নহ'ব লাগিব, মাকেহে সন্তানটো বেয়া কৰিলে। এইবিলাকো সমাজত চলি আছে। সেইকাৰণে মই ভাবোঁ আমি যে এই কথাবোৰকে ঘূৰাই পকাই আলোচনা কৰি কীৰ্তন ঘৰৰ বা নামঘৰৰ মূল কাম কাজখিনি নিশে, কিন্তু মহিলা তাত থাকে। কেনেকে থাকে? ক'ৰবাত মাহ প্ৰসাদ ধুইছে, ক'ৰবাত চাহ তামোল দিছে, তামোল চালি দিছে, আৰু মহিলাসকলো আমাৰ তাতে সন্তুষ্ট হৈ তেওঁলোকক কিয় তালৈ সোমাবলৈ দিয়া নাই সেই অধিকাৰটোৰ কথা মহিলাও সচেতন নহয়। এই যে যুগ যুগ ধৰি আমাৰ মাজত মানসিকতাত মনত সমাজৰ এই সামাজিক চিন্তাটো, সমাজ মানসিকতাই বিশ্বাস কৰা চিন্তাটো আমাৰ মনত কৰাল বান্ধি আছে। এই যে কৰাল তোমালোকে বুজি পোৱা নোপোৱা, শেলুৱৈ ধৰে যে ৱাল এখনত, ছোৱালীবোৰে বুজি পাইছানে? শেলুৱৈ যে ধৰি পেলাই যে শেলুৱৈবিলাকে ৱালখন ঢাকি পেলাই, সেই ধৰণে আমাৰ মনত এলান্ধকলীয়া যিবোৰ সংস্কাৰ যিবিলাকত নাৰীক নিষিদ্ধ কৰা হয়। কিয় নিষিদ্ধ কৰা? বহু ক্ষেত্ৰতে এটা ডাঙৰ কাৰণ যে নাৰীৰ বায়'লজিকেল যিটো নাৰীৰ গ্ৰথ, নাৰীৰ বায়'লজিকেল গ্ৰথটো কি হ'ল? নাৰীৰ কি হয়? নাৰীৰ মাহেকীয়া প্ৰক্ৰিয়া এটা চলে, ঋতু স্নান কৰে নাৰীয়ে। ঋতু স্নান যিটো প্ৰক্ৰিয়াৰ দ্বাৰা জীৱ জগত চলি আছে, জীৱন দান। তাৰমানে নাৰীৰ সেই প্ৰক্ৰিয়াটো যদি নাৰী দেহত গঠন নহ'লেহেঁতেন, নাৰী যদি সেইটো নাথাকিলেহেঁতেন, নাৰীয়ে সন্তান যদি জন্ম নিদিলেহেঁতেন, ইয়াত পুৰুষ নাৰী কোনোৱে নাথাকিলে। নাৰীয়ে সন্তান ধাৰণ কৰে, সন্তান পালন কৰে, বহুদিন ধৰি গৰ্ভত ধাৰণ কৰি আকৌ তাক লালন পালন কৰি ডাঙৰ দীঘল কৰে। সেই যে যিটো প্ৰক্ৰিয়াৰ দ্বাৰা নাৰী সন্তান ধাৰণৰ কাৰণে উপযুক্ত হৈ উঠে, সেই প্ৰক্ৰিয়াটো অপবিত্ৰ গণ্য কৰা হয়। সেইটো আচলতে শুদ্ধ কথা নাই। এটা সময়ত শুদ্ধ কথা থাকিব পাৰে, সেইটো আচলতে শুদ্ধ নাই। সেই কথাবোৰ কিন্তু চিন্তা কৰা নহয়। গতিকে নাৰীক সেই ধৰণে সত্ৰৰ ভিতৰত সোমাবলৈ পোৱা নাই নাৰীয়ে বিভিন্ন ধৰণে নোৱাৰে। তাৰপিছত নাৰীৰ নিজৰো এটা আমাৰ জৈৱিক বা আমাৰ যিটো হয়, আজি বিশ্ব নাৰী দিৱস, ইণ্টাৰনেশ্যনেল ওমেন্স ডে। এইকাৰণে মই সকলো নাৰীক, পৃথিৱীৰ সকলো নাৰীক মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু বিশ্ব নাৰী দিৱস উপলক্ষে আজি DHSK ছায়েন্স কলেজত অডিটৰিয়ামত অনুষ্ঠিত হৈছে এটা অনুষ্ঠান। ইয়াত মই বিশেষকৈ কলেজৰ অধ্যক্ষ শশীকান্ত শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাম, কিয়নো আজি যিখন ওমেন্স ডে চেলিব্ৰেশ্যন হৈছে, ইয়াত তেওঁলোকে অনলাইন কিছুমান যথেষ্টখিনি পাৰ্টিচিপেণ্টক এড কৰিছে। এইটো ইউনেস্কোৰ সহায়ত হৈছে আৰু কিছুমান আপোনাৰ অৰ্গেনাইজেশ্যনো যুক্ত হৈ আছে। আৰু ইয়াত বিশেষকৈ সমাজত কেইগৰাকীমান মহিলাক আজি সম্বৰ্ধনা দিয়া হ'ল, আৰু 2গৰাকী কলেজৰ ছাত্ৰীক সম্বৰ্ধনা দিয়া হ'ল তেওঁলোকৰ পাৰফৰ্মেঞ্চৰ কাৰণে। সকলোৱে জানে যে এটা জাতি যদি আগবাঢ়ি যাব লাগে, নাৰী শক্তি, নাৰীকো একেলগে আগুৱাই লৈ যাব লাগিব। আৰু নাৰীৰ শিক্ষা হ'লে, এডুকেশ্যন হ'লেহে নাৰী এটা আগবাঢ়ি যাব পাৰে। সকলোৱে দেখিছে আমাৰ মিউনিচিপালিটিত পৌৰসখী, ছেল্ফ হেল্প গ্ৰুপ সকলোৱে কাম কৰি আছে। আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন 2047 চনত বিকশিত ভাৰত, ডেভেলপ কাণ্ট্ৰি বুলি বিকশিত ভাৰত হ'ব, তাতো নাৰীৰ অৱদানখিনি যথেষ্টখিনি হ'ব। মোৰ শুভেচ্ছা থাকিলে। আৰু মই সকলো নাৰীক অনুৰোধ কৰিম যে তেওঁলোকে যাতে এডুকেশ্যনটো যাতে ভালকৈ পঢ়া শুনা কৰে, ভালকৈ পঢ়া শুনা কৰিলেহে এটা জাতি আগবাঢ়ি যাব পাৰিব। মোৰ শুভেচ্ছা থাকিলে। আকৌ এবাৰ মই সকলোকে শুভেচ্ছা জনাইছোঁ।
বক্তা কৈছে এইটো ঠিকেই কথা কৈছে। আমি আজিৰ দিনত এই 21 শতিকাত থিয় হৈ পেলাই আমাৰ নাৰীৰ সুৰক্ষাৰ কাৰণে চিন্তা কৰিব লগা হৈছে, কিন্তু আমাৰ সমাজটো তেনেকুৱা নহয়। সমাজ যথেষ্টখিনি বেয়া হৈ আছে এতিয়ালৈ। আজিৰ দিনতো নাৰীৰ সুৰক্ষা যিটো কৈছে, বাহিৰত ওলাই যাবলৈ দিগদাৰ হয়, কিছুমান ক্ষেত্ৰতো দিগদাৰ হয়, পঢ়া শুনাৰ ক্ষেত্ৰত দিগদাৰ হয়। মই সকলো পুৰুষ জাতি অনুৰোধ কৰিম যে আপোনালোকে নাৰীক সুৰক্ষা দিয়ক, নাৰীক যাতে সন্মান কৰক। নাৰীক সন্মান কৰিলে এটা জাতি আগুৱাই যাব পাৰে। আৰু স্বামী বিবেকানন্দ তেওঁ নাৰী শিক্ষাৰ প্ৰতি এটা যথেষ্টখিনি তেওঁৰ অৱদান আছে। ভাৰতবৰ্ষক নাৰী শিক্ষাৰ যিখিনি প্ৰচলন তেওঁ চিষ্টাৰ নিবেদিতাৰ আণ্ডাৰত যথেষ্টখিনি নাৰী শিক্ষাৰ প্ৰচলন কৰিছিলে। আৰু ডিব্ৰুগড়ত নাৰী শিক্ষাৰ প্ৰথম গাৰ্লছ স্কুল হ'ল গভৰ্ণমেণ্ট গাৰ্লছ হাইস্কুল। মই তাৰপিছত ভিক্টৰিয়া গাৰ্লছ স্কুল হ'ল। এই দুখন স্কুল ডিব্ৰুগড় চহৰৰ আটাইতকৈ পুৰণি ছোৱালীৰ বিদ্যালয়। মই সকলোকে আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ। সমগ্ৰ বিশ্বৰ লগতে আমাৰ কানৈ মহাবিদ্যালয়টো আজি ইউনেস্কো এছ'চিয়েশ্যন গুৱাহাটী, মহীয়সী সেউজীয়া সাহিত্য মঞ্চ, কানৈ মহাবিদ্যালয় আৰু ৰুক্মিণী দেৱী কানৈ গাৰ্লছ হোষ্টেলৰ উদ্যোগত সুন্দৰভাৱে বিশ্ব নাৰী দিৱস উদযাপন কৰা হয়। আৰু ইয়াত অংশগ্ৰহণ কৰে আমাৰ এক্সিকিউটিভ ডাইৰেক্টৰ ইউনেস্কো এছ'চিয়েশ্যনৰ অশ্বিনী কুমাৰ শৰ্মা, আৰু ডিম্পী মহন্তই অনুষ্ঠানটো উদ্বোধন কৰি দিয়ে। আৰু বিশেষভাৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ পল্লৱী বুজবৰুৱাই। খুব সুন্দৰভাৱে আজি অনুষ্ঠানটো হৈ যায়। আৰু 4গৰাকী বিশেষভাৱে আমি নিৰ্বাচন কৰা হৈছিলে আমাৰ মহিলাক আমি সন্মানিত কৰোঁ। ইয়াৰ ভিতৰত আমাৰ ইলা লাচন, আমি সকলোৱে ইলা লাচনক জানো যে তেখেতে নিজৰ উদ্যমেৰে খাদ্য সামগ্ৰী প্ৰকৰণকে ধৰি বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্যৰ লগত তেওঁ জড়িত হৈ নাৰী শক্তিক উজ্জীৱিত কৰি আহিছে। গতিকে ইলা লাচনক আমি আজি সম্বৰ্ধনা জনাইছোঁ, তেওঁক আমি উদ্যমী নাৰী হিচাপে স্বীকৃতি দিছোঁ। ইয়াৰ লগতে আমাৰ কানৈ মহাবিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ অধ্যাপিকা ডক্টৰ নিৰ্মালী পেগু, তেখেতক আমি উদ্যমী নাৰী হিচাপে আমি সন্মানিত কৰিছোঁ। কাৰণ কেলৈ তেওঁ বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ যে সমাজ সংস্কৃতিৰ ক্ষেত্ৰত সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছে, আৰু মহাবিদ্যালয়খনৰ লগতে সমাজতো বিভিন্ন ঠাইত তেওঁ কাম কৰি আহিছে। গতিকে উদ্যমী মহিলা হিচাপে তেওঁক আমি সন্মানিত কৰিছোঁ। পদ্মলতা ইয়েন, আমি সকলোৱে চিনি পাওঁ যে পদ্মলতা ইয়েন আজি কেইবা দশকৰ পৰা সাহিত্য সৃষ্টিৰ যোগেদি তেওঁ অসমক সঞ্জীৱনী শক্তি দি আহিছে। গতিকে পদ্মলতা ইয়েনকো আমি সন্মানিত কৰিছোঁ লুইতপৰীয়া কবি সাহিত্য কণ্ঠ বুলি। গতিকে পদ্মলতা ইয়েনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুগৰাকী যুৱ ছাত্ৰী কানৈ মহাবিদ্যালয়ৰ, এগৰাকী ভাৰ্চি গগৈ, তেখেতক অগ্নি শিখা আমি সন্মানিত কৰিছোঁ। সকলোৱে জানে যে ভাৰ্চি গগৈ বিভিন্ন সময়ত মহাবিদ্যালয়খনত একেবাৰে সক্ৰিয়ভাৱে কাম কৰি আহিছে আৰু সকলো ক্ষেত্ৰতে আগভাগ লয়। আৰু মহাবিদ্যালয়খনক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰ্চি গগৈ যথেষ্ট সেৱা আগবঢ়াইছে। আমি নিভা লাহনকো এই মহাবিদ্যালয়ত তেখেতকো আমি সন্মানিত কৰিছোঁ। তেওঁক আমি সৃজনী শ্ৰী উপাধি আমি সন্মানিত দিছোঁ। কাৰণ কেলৈ নিভা লাহনে সাহিত্য সংস্কৃতি সকলোতে তেওঁ মহাবিদ্যালয়খনক আগুৱাই নিয়াৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছে। নিভা লাহনে যিখিনি কাম কৰিছে মই ভাবোঁ আৰু উৎসাহিত হ'ব। আজি সৃজনী শ্ৰী যিটো সন্মান, সেই সন্মান পাই মই ভাবোঁ আৰু তেওঁ উৎসাহিত হৈ সমাজখনৰ কাৰণে কাম কৰিবলৈ এটা পৰিৱেশ সৃষ্টি কৰা হৈছে বুলি আমি অনুভৱ কৰিছোঁ। মই সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আহি আমাক আজি সহায় সহযোগিতা আগবঢ়ালে, আৰু যিসকলক আমি সন্মানিত কৰিছিলোঁ আজিৰ পৰা দায়িত্ব মই ভাবোঁ তেওঁলোকৰ অধিক হ'ল। গতিকে সন্মানিত যিসকল এৱাৰ্ডী বা বঁটাপ্ৰাপ্ত তেওঁলোকে যাতে সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত, নাৰী শক্তিক উজ্জীৱিত কৰাৰ ক্ষেত্ৰত, নাৰী শক্তিক জাগৰণ কৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব আৰু সমাজখনক পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব। মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাৰ্চি গগৈ, মই ডিব্ৰুগড় হনুমান বক্স সূৰ্যমল কানৈ মহাবিদ্যালয়ৰ বৰ্তমান BA 6th চেমিষ্টাৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ এগৰাকী ছাত্ৰী হয়। আৰু আজি নাৰী দিৱসৰ উপলক্ষে মোক এটা বঁটা প্ৰদান কৰা হৈছে, অগ্নিশিখা য়ুৱা বঁটা। আৰু নাজানো আচলতে মই বঁটাটি সঁচাকৈ পোৱাৰ যোগ্য হয়নে নহয়, কিন্তু আজিলৈকে কলেজখনৰ হকে যি কাম কৰি আহিছিলোঁ হয়তো সেইখিনি হকে সেইটো চাই হয়তো ছাৰহেঁতে মোক ইয়াৰ এই বঁটাটিৰ বাবে উপযোগী বুলি ভাবি কিনে মোক বঁটাটি প্ৰদান কৰিছে। আৰু ইয়াৰ বাবে মই অধ্যক্ষ মহোদয় ডক্টৰ শশীকান্ত শইকীয়া ছাৰক বহুত ধন্যবাদ জনাইছোঁ। লগতে যিসকলে মোৰ ৱেল উইশ্বাৰ হয় তেওঁলোককো মই বহুত ধন্যবাদ জনাইছোঁ। আৰু আজি বঁটাটি পাই মই বহুত সুখী হৈছোঁ আৰু কথা দিছোঁ যে আগন্তুক সমাজখনৰ বাবে আৰু মহাবিদ্যালয়খনৰ বাবে কাম কৰি যাম বুলি। ধন্যবাদ। न्यूज़ डेस्क रिपोर्ट, ब्रेकिंग फर्स्ट समाचार डिब्रूगढ़।